নৰসিংহ পাতৰ জোলখন এনেকৈ বনাই খাইছেনে? খাই চাবচোন, খুবেই ধুনীয়া, খুবেই ধুনীয়া। যদি ঘৰত মিক্সি নাই বা মিক্সি কিবা বেয়া হৈ আছে তেতিয়াহ'লে আপোনালোকে এনেকৈ বনাই খাব। এইখিনি নৰসিংহ পাত মই আনিলোঁ খুব কোমল, গৰৈ মাছ লৈছিলে ৰাতিপুৱাই। নৰসিংহ পাতখিনি কোমল দেখি আনিলোঁ, কিন্তু মিক্সিত ভৰোৱাৰ লগে লগে ঘূৰাইছোঁ, মিক্সিটো নুঘূৰে। এতিয়া কি কৰিম, পাতখিনিতো আৰু পতাত পিচিব নোৱাৰোঁ। সেইকাৰণে ভাবিলোঁ কি কুকাৰত দি চাওঁ আজি বেলেগ পদ্ধতিৰে কৰি। তাতে আলু এটা দি কুকাৰত 7-8টামান চিটি মাৰিলোঁ, বইল হৈ গ'ল। তাৰপিছত চাউল ধোৱা খৰাহীটো দি তলত কেৰাহী এখন দি পেলাই চাউল ধোৱা খৰাহীটো পাতি তাতে দি দিলোঁ। সেইখিনি পাতখিনি ওপৰলৈ আহি গ'ল আৰু পানীখিনি তলত থাকিলে। এইখিনি খুব মতে মোহাৰি লৈ নহৰু পিঁয়াজ আদা থেতেলি লৈ পেলাই বহাই দিলোঁ। দি সেই যে পানীখিনি আছিলে, যিখিনি সিজোৱা পানী, সেই পানীখিনিও তাতে দি দিলোঁ, কাৰণ সেই পানীখিনিতে গোটেইখিনি গুচি গৈছে ন, সিজাই দিয়া পানীখিনি। দিয়াৰ পিছতে অকণমান উতলাৰ পিছত মাছ দি দিলোঁ। মাছটো দিয়াৰ পিছত বেলেগ একো দিয়া নাই, অকণমান জালুকৰ গুড়া দিছোঁ মাত্ৰ। সঁচাকৈ ইমান ধুনীয়া হৈছে খাবলৈ, আৰু দেখিবলৈও মানে ৰংটো খুব ধুনীয়া হৈছে। মই বনাওঁতে ভাবি আছোঁ আজি কিজানি এষাৰ শুনিম নেকি কাৰোবাৰ পৰা, বেয়া হ'ব নেকি খাবলৈ, এনেকৈ ভাবি আছোঁ। আচলতে বনোৱা নাই, এবাৰেই বনাইছোঁ এনেকৈ। কিন্তু বনাই পেলাই যেতিয়া দিলোঁ, ভতিজাটোৱে খাই কৈ আছে, খুৰী ইমান ধুনীয়া লাগিছে খাই, মই এনেকৈ খাইহে বেছি ভাল পাইছোঁ।